হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডিচেম্বৰ 18 তাৰিখ মোৰ উপজা দিন আৰু এই উপজা দিনটোত মই কি ধৰণে পালন কৰিলোঁ তাৰে সৰু মিনি ভ্লগ এটা আপোনালোকলৈ লৈ আহিছোঁ। আচলতে ফ্ৰেণ্ডছ তেনেকুৱা একো আয়োজন নাছিল। ইভিনিং টাইমত মই টাউন গৈছিলোঁ আগবেলা ভাগত আৰু সন্ধিয়া সময়ত যেতিয়া ঘৰ আহি পাওঁ ভাইটিহঁত আহিছিল। ভাইটি, ৰুণিমা, বাবাটো, শ্ৰদ্ধা, হিমাংশু সকলো আহিছিল আৰু তেওঁলোকেও মিঠাই লৈ আহিছিল, ময়ো আনিছিলোঁ। আৰু এনেকৈ ভাবিলোঁ চাহ একাপ সকলোৱে মিলিজুলি খাওঁ। তাৰপিছতে ভাবিলোঁ চাহ একাপ খোৱানো কি, একেবাৰে ভাতকে কিবা বনাওঁ। হিমাংশুহঁতে এই কাপোৰযোৰ দিছিলে আৰু ভাইটিয়ে দিছিলে এইযোৰ কাপোৰ আৰু বা ল'ৰা ছোৱালীকেইটাৰ পৰীক্ষাৰ কাৰণে আহিব পৰা নাছিল সেইযোৰ কাপোৰ দিছিল আৰু পাৰফিউম আৰু নেইল পলিচ মোৰ ননদে দিছিল। ৰাতিলৈ আয়োজন কৰিছিলোঁ মাংস, বেঙেনা পোৰা, তাৰপিছত পোলাওৰ কাৰণে তেওঁলোকে ৰেডি কৰি দিছিল। মই আচলতে বনাইছিলোঁহে। ফুলকবি, আলু, পনীৰ দি পেলাই বনাইছিলোঁ এখন। এনেকৈ সৰুকৈ আয়োজন এটা কৰিলোঁ। ভাবিলোঁ মিনি ভ্লগ আকাৰে ইয়াতে ৰাখি থওঁ। আৰু দিনৰ ভাগত মই আচলতে টাউনলৈ গৈছিলোঁ, কিবাকিবি কাম আছিলে আৰু ভাবাও নাছিলোঁ আয়োজন কৰিম বুলি। তথাপি এইদৰে নভবাকৈ বাৰ্থডে আয়োজন সৰুকৈ হৈ গ'ল। আৰু এয়া গৈছিলোঁ মই দিনৰ ভাগতে নগাঁৱলৈ। ভণ্টি ভনীয়েক তাতে থাকে নগাঁৱতে। ছোৱালীজনী ছায়েন্সত পঢ়ি আছে, পৰীক্ষা যিহেতু তেওঁলোকৰ খবৰ এটা লৈ আহিলোঁ আৰু ফটো দুখনমান ইয়াতে সাঁচি ৰাখিলোঁ। আৰু এয়া ছোৱালীজনী, ভনীয়েক মাজৰগৰাকী। আৰু ৰঙা চুৱেটাৰটো যে দেখিছে পিন্ধি থকা, মোক গিফ্ট কৰিছিল বাৰ্থডেৰ কাৰণে। তেওঁলোক ভিডিঅ'টোতে ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।